আজি সানডে মানে হেৰি খানা মেগী খানা মই মেগীটো বনাব নাজানো নি নাই মেগী বনাব নাজানে তেল পেৰিয়া কৰি পেলাই মই হেনো মেগী বনাব নাজানো আচলতে মই ভাল বস্তু বনাব জানো সেইটো কথা আজি ৰাতিপুৱা এওঁ মোক যথেষ্ট হেল্প কৰিছে হাউচ হেল্পাৰ নাহিলে কাৰণ মোৰ ভৰি বিষ অকণমান এইকেইদিন বেছি হৈ আছে গতিকে মই দেখুৱাবলৈও যাম সেইকাৰণে এওঁ বাচন চাচনখিনি ধুই থোৱা সামৰি থৈছে মগু কালি ৰাতি তিয়াই থৈছিলোঁ তাৰ অলপ লৈছোঁ জলকীয়া অকণমান লৈছোঁ চুজি আৰু হাংকাত মই বনাই ফ্ৰিজত থৈ দিওঁ যি টি বনাওঁতে ব্যৱহাৰ কৰোঁ অলপমান পানী ইয়াত আপোনালোকে আদাও দিব পাৰে বা আজৱাইন দিব পাৰে মই নাই দিয়া জোখমতে নিমখ দি অলপমান ব্লেণ্ড কৰি লৈছোঁ এওঁ মই চিলা খাম অন্তৰীষে মেগী খাব আজি ইমানেই বেছি কাম আছে বেছি কষ্ট কৰিবলৈ মন নাই চাহৰ লগতে চিলা খাম আৰু বেলেগে চাটনি তাটনি মই একো বনোৱা নাই অকণমান নন ষ্টিকি টাৱাখনত তেল ব্ৰাছ কৰি পেলাই মেলি দিছোঁ ডোচা কয় চিলা কয় যিয়ে কয় আৰু কাৰণ এইটো ক্ৰিপচি নহ'ব এইয়া চাওক অকণমান ফাটিয়ে গৈছে বাৰু এনেকৈয়ে মই এওঁলৈকে মোলৈকে বনালোঁ চাহো খালোঁ ভিডিঅ' কৰা নহ'লে মানে কাৰেণ্টটো ইমান দিগদাৰ কৰিছে বাহিৰত দবা পিটা বৰষুণ কালি আবেলি পৰা বৰষুণ এৰাই নাই মানে কিনকিনীয়া বৰষুণ দিয়ে আকৌ মাজতে অকণমান বৰষুণটো ডাঙৰ হয় কি হ'ল নুঠি ইমানেই বৰষুণ নহয় আজি মই স্পীকাৰটো লৈ লৈছোঁ কথা ক'বলৈ কাৰণ বৰষুণৰ চাউণ্ডত নহ'লে একো নুশুনিব আৰু কাৰেণ্টটো দেখিছেনে এইমাত্ৰ আছিলে ৰাতিপুৱাৰ পৰা নায়েই মাত্ৰ 10 মিনিটমান আহিলে নেকি 10 মিনিটমান নাথাকিলে কি কৰিছা চাফাই তাৰপিছত আজি আকৌ আমাৰ হাউচ হেল্পাৰ নাহিলে সঁচাকৈ একদম অতিষ্ঠ হৈ যাওঁ দেই এদিন নাহে এনেকুৱা নিচিনা আচলতে বৰষুণৰ কাৰণেও নাই ছাতি বেছি দূৰো নহয় ছাতি লৈ আহিব পাৰে সেনেকৈ আৰু বা যি কি নহওক অন্তৰীষ আৰু মই গৈছিলোঁ হেৰিলৈ বজাৰলৈ বোলো গাড়ীখনেই লৈ যাওঁ বৰষুণত বাইকত নাযাওঁ পিছে এওঁ মই অন্তৰীষে আছোঁ আজি আটলান্টা নাই শ্বিলং গ'ল শ্বিলং 3-4দিন ফুৰিলে নি শ্বিলঙত থাকিলে পালকি আটলান্টা আৰু পালকিৰ মাহীয়েকৰ ল'ৰাটো গৈছে ৰকনৰ ল'ৰা তাৰপিছতে তাহাঁতি আজি গুৱাহাটীত আছে কালি ৰাতি মানে গুৱাহাটী গ'ল গুৱাহাটীত আছে তাৰপিছত আজি মই ৰাতি যাম তাইক লগ কৰিম তাইৰ লগতে মই অকণমান এনেই চেকআপ এটা কৰিবলৈ যাওঁ প্ৰত্যেকবাৰ গৰম বন্ধতে যাওঁ এইবাৰো যাম সেইকাৰণে ভাবিলোঁ মানে ৰাতি যামগৈ যেতিয়া আজি দেওবাৰে কিবা এটা ভালকৈ বনাই খুৱাওঁ মাটন আনিবলৈ গ'লোঁ বছিৰৰ তাত আমাৰ তৰাজান মানে অঞ্চলত বছিৰ বহুত বিখ্যাত আকৌ দেই মই কেইবাবাৰো ভিডিঅ'ত দেখুৱাইছোঁ হেৰি ইমানেই লাইন মানে বহুত লাইন আৰু তাৰপিছত মই বোলো নেলাগে তাতে ব্ৰেকফাষ্ট নকৰাকৈ গৈছিলোঁ খাই বৈ লওঁ বৰষুণ যদি এৰে তই খোজকাঢ়িয়ে গুচি আহিবি আমাৰ আলিমূৰতহে আৰু এতিয়া পিছে বৰষুণ এৰা নাই ৰেইনকোটটো পিন্ধিয়ে টুকটুককৈ খোজকাঢ়ি গৈছে আৰু সৰু মাছ পালোঁ সৰু মাছ মানে মই ভাবিছিলোঁ মোৱা চোৱা এনেকৈ আনিম বুলি ভাবিছিলোঁ টাবতে হালধি গছ এজোপা কৰিছোঁ মাছ পাতত দি খাবলৈ দেই ইমান ডাঙৰ হৈছে হালধি পাতখিনি ভাবিলোঁ হেৰি হালধি পাতত দি খাম মোৱা মাছ চাওঁ নেপালোঁ এই পুঠি মাছ আনিলোঁ মই বাৰু পুঠি মাছটো পাতত দি খাই ইমান এটা ভাল নাপাওঁ কাঁইটবোৰ থাকে যে বেছিকৈ মোৱা মাছটো ভাল লাগে বেছি আজি ডাৱৰীয়া বতৰ যে অন্তৰীষে কৈছে ছাগলীটো অকণমান পনীয়াকৈ বনাবি আগত যে কেতিয়াবা আমি খাওঁ পানী ছাগলী মাংসৰ জোল তেনেকৈ বনাবি দাইল চাইল বনাব নালাগে আৰু সৰু মাছ ভাজি বা কিবা এটা কৰিলেই হ'ল এতিয়া সেয়া তাকে তাৰ টাইপতে বনাম মাছখিনি বাছি লৈছোঁ আৰু কাপোৰ কানি সামৰিবলৈ আছেই আকৌ 3 দিনমান হ'ব পাৰে দেই আকৌ 3 দিনমানৰ কাৰণে মোৰ ভিডিঅ' শ্বুট কৰিবলৈ আছে ব্ৰেণ্ডৰ কিছুমান বস্তু পঠিয়াইছে সেইবিলাকৰ আকৌ ডেটে দিব লাগে সেইবোৰ শ্বুট কৰিবলৈ আছে আজি দিনটো পতাপত এতিয়া ব্ৰেকফাষ্টটো কৰিয়ে বনাই লওঁ বনাই একদম আজৰি হৈ টেবুলত খোৱা লগাই ভিডিঅ' শ্বুট কৰিম আৰু ৰাতিলৈকে তাৰপিছত নাইট চুপাৰত যাম কিন্তু ভয় লাগিছে ইমান বৰষুণ হ'লে যদি জোৰাবাট বন্ধ হৈ যায় পানীত ফচিবলগীয়া হ'ব পাৰে সেইটোও এটা কথা আকৌ দেই বাৰু যি কি নহওক আজিৰ পৰা ৰেগুলাৰ ব্লগ দিম ভাবিছোঁ আৰু কল লৈছোঁ সেয়াই
অন্তৰীক্ষে মাটন আনিলেগৈ। মই নিমখ হালধি গুড়ি মছলা আৰু হাংকাটো যে বনাই থৈছিলোঁ তাৰ অকণমান দিছোঁ, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, অকণমান কুকিং অইল দিছোঁ। এনেকৈ মেৰিনেট কৰিম। থৈ দিবলৈ সময় নাই, যিহেতু মই লগে লগে বনামেই, মাংস অনা দেৰি হ'ল, প্ৰেছাৰ কুকাৰটোতে ডাইৰেক্ট ভাজি দিওঁ। আৰু অকণমান শুকান জলকীয়া গোটা মছলা দিলোঁ। পিঁয়াজখিনি মই চপাৰত চপ কৰি লৈছোঁ অলপ মিহি মিহিকৈ। লাইট যে নাছিলে, ইনভাৰ্টাৰ চাৰ্জো গুচি গ'ল, আন্ধাৰ, কি ভিডিঅ' কৰিম আৰু। এয়া মাংস হৈ গ'ল, এফালে মাছ ভাজি আছোঁ। ভাত বাঢ়োঁ মানে মই কাপোৰকেইটা বোলো সামৰি লওঁ, গাটো ধুই ল'লোঁ অকণমান, একেবাৰে ঘামি জামি গ'লোগৈ। আটলাণ্টাছ যিহেতু শ্বিলঙতে আছে, তাই থাকিলে এইবিলাক জপা মেলা কামবোৰ তাই কৰে। এতিয়াতো মই চব কৰিবলগীয়া হৈছে। এয়া নাইট ছুপাৰত মই VIP কেবিনত আহিছোঁ, কাৰণ মই শ্লিপাৰ নাপালোঁ। ৰাতিপুৱাই আকৌ মোৰ ডক্টৰৰ এপইণ্টমেণ্ট আছিলে নাৰায়ণত। কেব এখন লৈ পেলাই আটলাণ্টা আৰু মই ডক্টৰৰ ওচৰলৈ আহিছোঁ। নাৰায়ণখন আমিনগাঁৱত আছে যিহেতু, গতিকে নতুন দলংখন আমি দেখিবলৈ পালোঁ, ভাল লাগিলে। হস্পিটেলৰ কামো মোৰ এদিনতে হৈ গ'ল। ৰাতিলৈ নাইট ছুপাৰত গুচিয়ে যাম, সেইফালে পানী বাঢ়িছে বোলে, সেইকাৰণে আমি পুতলা আইতাৰ ঘৰলৈ আহিলোঁ। পুতলা আইতা সকলোৱে মৰমৰ। আইতাইতো মোক চিনি পোৱা নাই, মইতো চিনি পোৱা নাই, নাই পোৱা। একেবাৰে চিনাকি কৰি দিম, মানে যোৰহাটলৈ লৈ যাম আৰু আমাৰ ঘৰ ৰাখিম বহুত দিন। এতিয়া যাব নাই? যাব লাগিব, এই আইতা যাব লাগিব। কিন্তু আটলাণ্টাই ক'লে ব'ল পটককৈ পুতলা আইতাৰ ঘৰলৈ যাওঁ, গুচি আহিলোঁ। মোৰ মন আছিলে আইতালৈ নেইল পলিচ, লিপষ্টিক, ক্লিপ, কিন্তু ইমানেই কম টাইমত আহিছোঁ, ৰাস্তাটো একো দোকান নাপালোঁ। যোৰহাটলৈ লৈ গৈ এতিয়া দিম আৰু ফুলি ক্লিপ লিপষ্টিক। সঁচাকৈ পুতলা নিচিনা। আৰু আমাৰ এইফালে যোৰহাটৰ মানুহে লগ পাইছোঁ দেই। হেৰি নাপালে যে লিপষ্টিক এইবিলাক নাপালোঁ, পুতলা আইতালৈ চকলেট লৈ আনিছে। গৈ প্ৰথম আইতাকক সেয়া কৰে। ছ'চিয়েল মিডিয়াত পৰিচিত নাম পুতলা আইতা, ময়ো আইতা বুলিয়ে মাতিছোঁ। খুব ভাল লাগিলে, ইমান সৰল সহজ। তেওঁ অকণমান ডিভেঞ্চি আৰম্ভ হৈছে, আৰু ছোৱালী প্ৰিয়ংকা ইমান সুন্দৰকৈ ৰন্ধা বঢ়া কৰি থৈছে নহয়। চিকেন ৰ'ষ্ট আৰু বনাইছে আমাৰ এয়া সদায় কেমেৰাৰ আঁৰত থাকে, সদায় কেমেৰাৰ আঁৰত থাকে, কেমেৰাৰ আঁৰত অকল হাঁহিটোহে ওলায়। কেমেৰাৰ আঁৰৰ মানুহজনী এইজনী, ইমান মৰম লগা মাতটো এইজনী। আৰু তাই এটা ক্লাউড কিটচেন আছে দেই, ক্লাউড কিটচেন আছে গুৱাহাটীত, আৰু জানো আৰু নাম থকা, সকলোৱে ভাল পায়। আৰু মই মোৰ ভিউৱাৰ্ছসকলকো ৰিকুৱেষ্ট কৰিম দেই তাইৰ পৰা অৰ্ডাৰ কৰি খাবলৈ। আৰু মানে মোক সুধি থাকে গুৱাহাটীত আপোনালোকে যোগাৰ কৰি দিয়ক ভাল এটা, গতিকে মই যোগাৰ কৰি দিছোঁ গুৱাহাটীবাসীক। এই হাতৰ খাব, আৰু মই ভিডিঅ'টোৰ তলত দি দিম নম্বৰটো, দি দিম হা। তাই কণ্টেক্ট কৰিব, তাই বিৰাট ধুনীয়া বনায়। এয়া প্ৰমাণ আৰু এয়া আজি মই বনাইছোঁ, মই টেষ্ট কৰিব পৰা নাই। মঙলবাৰ বিৰাট ধুনীয়া টেষ্ট। মই কৈছোঁ নহয়, এতিয়া হাতটো লেতেৰা, মই এইখিনিতে তাই তুমি কেক চেকো অৰ্ডাৰ লোৱা ন? দিব, বিৰাট ধুনীয়া তিৰামিছু, বেলেগ টেষ্টি হৈছে। লগ পাইছোঁ, বিৰাট ধুনীয়া। দেখাই দে, এইটো অৰ্ডাৰ কাৰণে বনাই থোৱা আছে ন, অৰ্ডাৰ কাৰণে লেয়াৰটো চব কিনিব দেই, মই নম্বৰ দি দিম। ইয়াৰ পৰা আমি আৰু এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰৰ ঘৰলৈ গ'লোঁ, জনপ্ৰিয়। পিছৰ ভিডিঅ'ত শ্বেয়াৰ কৰিম আপোনালোকক। পানী হোৱা বাবে ৰাতিয়ে ঘৰলৈ ঘূৰি আহিলোঁ।